নমস্কাৰ, মই ভাস্কৰ জিতিৰ পৰা আপোনালোক সকলোকে সমষ্টিৰ খবৰলৈ স্বাগতম জনাইছোঁ। সমষ্টিৰ খবৰত আমি আলোচনা কৰিম ৰামকৃষ্ণনগৰ সমষ্টিৰ বিষয়ে। বৰাক উপত্যকাৰ ৰাজনীতিত ৰামকৃষ্ণনগৰ সমষ্টি তাৎপৰ্যপূৰ্ণ। ৰামকৃষ্ণনগৰৰ সমষ্টিৰ ৰাজনীতি কাষৰ সমষ্টিকেইটাৰ ৰাজনীতিতকৈ পৃথক। ৰামকৃষ্ণনগৰ সমষ্টি পুনৰ নিৰ্ধাৰণে প্ৰভাৱ পেলালে। ৰামকৃষ্ণনগৰৰ ৰাজনীতি এইবাৰ কোন দিশে গতি কৰিছে, কোন দল অধিক শক্তিশালী, নিৰ্বাচনী প্ৰেক্ষাপট কেনেকুৱা, কোন দলে কি অংক কৰিছে, এই সকলোবোৰ কথা আমি বিশ্লেষণ কৰিম। কিন্তু তাৰ পূৰ্বে চাই লওঁ ৰামকৃষ্ণনগৰ সমষ্টিৰ কিছু তথ্য। ৰামকৃষ্ণনগৰ অনুসূচিত জাতিৰ বাবে সংৰক্ষিত সমষ্টি। অনুসূচিত জাতিৰ বাবে সংৰক্ষিত সমষ্টি ৰামকৃষ্ণনগৰ স্বাভাৱিকতে অনুসূচিত জাতিৰ বাবে সংৰক্ষিত হোৱাৰ লগে লগে সমষ্টিৰ ৰাজনীতিৰ এক বিশেষ বৈশিষ্ট্য আহি পৰে। এখন পৌৰসভাৰ 24খন গাঁও পঞ্চায়তেৰে সমষ্টিটো গঠিত। সমষ্টিটোত এখন নগৰ আছে আৰু 24খন গাঁও পঞ্চায়ত আছে, অৰ্থাৎ মূলতঃ সমষ্টিটো এটা গ্ৰাম্য প্ৰধান সমষ্টি। বৰাক উপত্যকাৰ গ্ৰাম্য জীৱন, গ্ৰাম্য সমাজৰ যিবোৰ কাৰকে নিৰ্বাচনত গুৰুত্ব পায়, স্বাভাৱিকতে ৰামকৃষ্ণনগৰ নিৰ্বাচনতো সেই বিষয়বোৰে গুৰুত্ব লাভ কৰিছে। পৌৰসভাখন হৈছে ৰামকৃষ্ণনগৰ পৌৰসভা। একমাত্ৰ পৌৰসভাখন হৈছে ৰামকৃষ্ণনগৰ পৌৰসভা। ৰামকৃষ্ণনগৰৰ নগৰ পৌৰসভা বৰাক উপত্যকাৰ আন নগৰকেইখনতকৈ কিছু পৃথক। আমি সেয়া দেখুৱাম। কিন্তু সম্পূৰ্ণ গ্ৰাম্য প্ৰধান সমষ্টি বুলি এক প্ৰকাৰ ক'ব পৰা যায়। সমষ্টিটোত এখন নগৰ আৰু 24খন গাঁও পঞ্চায়ত থকাৰ বাবে ৰাজনীতিত মূলতঃ গাঁৱৰ ৰাজনীতিৰ দিশবোৰ প্ৰতিফলিত হ'ব। গাঁৱৰ সমস্যা, গাঁৱৰ মানুহৰ ইছ্যুবোৰে গুৰুত্ব পাইছে ৰামকৃষ্ণনগৰত। মুঠ ভোটাৰ 2,17,000। সমষ্টিটোত মুঠ ভোটাৰ হৈছে 2,17,000। হিন্দু ভোটাৰ 1,31,352 গৰাকী। 1,31,352 গৰাকী হিন্দু ভোটাৰ। এই দিশটো মন কৰিবলগীয়া ৰামকৃষ্ণনগৰত। মুছলমান ভোটাৰ 79,634 গৰাকী। অৰ্থাৎ সমষ্টিটো হিন্দু প্ৰধান সমষ্টি। হিন্দু প্ৰধান সমষ্টি হোৱাৰ লগে লগে বৰাক উপত্যকাৰ ৰাজনীতিৰ এক বিশেষ তাৎপৰ্য বহন কৰিছে। হিন্দু প্ৰধান সমষ্টি হোৱাৰ লগে লগে ৰাজনৈতিক সমীকৰণ কোন দিশে গতি কৰে সেয়াও লক্ষণীয় হৈ পৰিছে। কাৰণ বৰাক উপত্যকাৰ ৰাজনীতিত প্ৰতিটো সমষ্টিৰে নিজস্ব সমীকৰণ আছে। ৰামকৃষ্ণনগৰতো নিজস্ব সমীকৰণ আছে। চাহ জনগোষ্ঠী ভোটাৰ আছে 26,444 গৰাকী। সমষ্টিটোত চাহ জনগোষ্ঠী ভোটাৰো যথেষ্ট আছে, 26,444 গৰাকী। চাহ জনগোষ্ঠী ভোটাৰেও গুৰুত্বপূৰ্ণ ভূমিকা লয় ৰামকৃষ্ণনগৰত। চাহ বাগিচা আছে 5খন। 5খন চাহ বাগিচা আছে। 5খন চাহ বাগিচাত 26,000তকৈ অধিক ভোট আছে। বিজেপি প্ৰাৰ্থী বিজয় মালাকাৰ। বিজয় মালাকাৰ পুনৰ বিজেপি প্ৰাৰ্থী হৈছে। বিজয় মালাকাৰ পুনৰ বিজেপি প্ৰাৰ্থী হোৱাৰ লগে লগে বিজেপিয়ে বিজয় মালাকাৰক প্ৰক্ষেপ কিয় কৰিছে? বিজয় মালাকাৰ ৰামকৃষ্ণনগৰত জনসম্পৰ্ক ভাল। বিজয় মালাকাৰ বিধায়ক হিচাপে তেওঁ কাম কৰি আছে। সকলো দিশৰ পৰা বিজয় মালাকাৰ যোগ্য প্ৰাৰ্থী হিচাপে তেওঁলোকে প্ৰক্ষেপ কৰিছে। আৰু বিজয় মালাকাৰক প্ৰক্ষেপ কৰি বিজেপি আত্মবিশ্বাসী হৈ আছে। তেওঁলোকে এইবাৰ ৰামকৃষ্ণনগৰ সমষ্টি আকৌ দখল কৰিব পাৰিব। কংগ্ৰেছ প্ৰাৰ্থী সুৰুচি ৰয়। সুৰুচি ৰয় কংগ্ৰেছ প্ৰাৰ্থী। নিশ্চিতকৈ সুৰুচি ৰয়ো শক্তিশালী প্ৰাৰ্থী। তেওঁ জিলা পৰিষদৰ প্ৰাক্তন সদস্য আছিলে। সুৰুচি ৰায় কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থী বুলি কংগ্ৰেছে কেইবাটাও দিশৰ পৰা চাইছে। কাৰণ জিলা পৰিষদৰ ৰাজনীতিৰ পৰা তেওঁ অহা আৰু সুৰুচি ৰায়ৰ জনসম্পৰ্ক ভাল। আৰু সমষ্টিটোত কংগ্ৰেছক শক্তিশালী কৰাত সুৰুচি ৰয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছিলে। বিশেষকৈ গৌৰৱ গগৈয়ে সভাপতিৰ দায়িত্ব লোৱাৰ পাছৰ পৰা ৰামকৃষ্ণনগৰত কংগ্ৰেছৰ শক্তি বৃদ্ধি কৰাৰ বাবে সমষ্টিটোৰ কংগ্ৰেছ নেতাকৰ্মীসকলে কাম কৰিছে। সেই দিশৰ পৰা তেওঁলোকে আশা কৰিছে যে সুৰুচি ৰয়ক প্ৰাৰ্থী প্ৰক্ষেপ কৰি তেওঁলোকে শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব। AIUDFৰ প্ৰাৰ্থী হৈছে অনুপ কুমাৰ দাস তালুকদাৰ। অনুপ কুমাৰ দাস তালুকদাৰক AIUDFৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। সমষ্টিটো তুলনামূলকভাৱে AIUDFৰ সংগঠন দুৰ্বল, গণভিত্তি দুৰ্বল। কিন্তু AIUDFৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ লগে লগে সমষ্টিটোৰ নিৰ্বাচনী যুঁজত নিশ্চিতকৈ AIUDFে প্ৰভাৱ বিস্তাৰ কৰিব, সেয়া স্পষ্ট হৈ পৰিছে।
ৰামকৃষ্ণনগৰৰ নিৰ্বাচনী ইছ্যু বুলি ক'বলৈ গ'লে মূলতঃ উন্নয়ন নিৰ্বাচনী ইছ্যু পূৰ্বতকৈ বিজেপি চৰকাৰৰ দিনত ৰামকৃষ্ণনগৰ সমষ্টিত কাম হৈছে সেই কথা কোনেও অস্বীকাৰ নকৰে ৰামকৃষ্ণনগৰ সমষ্টিত চিকিৎসা শিক্ষা আদিৰ ক্ষেত্ৰত বহু প্ৰতিষ্ঠা হৈছে তাৰ সমান্তৰালকৈ বাট পথৰ উন্নয়ন হৈছে যোগাযোগ ব্যৱস্থাৰ উন্নয়ন হৈছে যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত বিজয় মালাকাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলি তেওঁলোকে বিজেপিয়ে প্ৰক্ষেপ কৰিব বিচাৰিছে অৰ্থাৎ বিজয় মালাকাৰ প্ৰতিনিধিত্বৰ কালত ৰামকৃষ্ণনগৰৰ সমষ্টিৰ গাঁৱে ভূঞে সকলোতে উন্নয়ন হৈছে বুলি বিজেপিয়ে প্ৰক্ষেপ কৰিছে বিজেপিয়ে এই ধাৰণা দিব বিচাৰিছে যে বিজয় মালাকাৰক ভোট দিলে ৰামকৃষ্ণনগৰ সমষ্টিত উন্নয়নৰ গতি আৰু অধিক তীব্ৰতৰ হ'ব কিন্তু ভোটাৰে এই হিচাপো কৰিছে যে বিজেপিৰ 10 বছৰীয়া শাসনত ৰামকৃষ্ণনগৰ সমষ্টিত কিমান উন্নয়ন হ'ল তাৰ হিচাপ কৰিছে সেই একেদৰে কংগ্ৰেছে তেওঁলোকৰ দিনত হোৱা উন্নয়নৰ খতিয়ান দেখুৱাব পাৰিবনে যিটো খতিয়ানে যোৱা 10 বছৰ খতিয়ানতকৈ বেছি চকুত পৰা হ'ব অৰ্থাৎ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব দিছে সেই উন্নয়ন সমষ্টিৰ সামগ্ৰিক উন্নয়ন স্থানীয় পৰ্যায়ৰ উন্নয়ন বুথ পৰ্যায়ৰ উন্নয়ন গাঁও পৰ্যায়ৰ উন্নয়নৰ পৰা বৰাক উপত্যকাৰ সামগ্ৰিক উন্নয়নে গুৰুত্ব পাইছে অৰ্থাৎ বৰাকৰ আন্তঃগাঁথনি যোগাযোগ ব্যৱস্থাৰ উন্নয়ন এই সকলোবোৰ কথাই ৰামকৃষ্ণনগৰৰ ভোটাৰৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰিছে উন্নয়নৰ পাছতে দেখা গৈছে যে সমষ্টিটোৰ এটা অতি গুৰুত্বপূৰ্ণ দিশ হিতাধিকাৰী আন সকলো সমষ্টিৰ দৰে হিতাধিকাৰীয়ে ব্যাপক প্ৰভাৱ পেলাব ৰামকৃষ্ণনগৰ সমষ্টিত হিতাধিকাৰী ভোটক লক্ষ্য কৰি লৈছে বিজেপিয়ে আৰু কিন্তু বিৰোধী কংগ্ৰেছেও বিজেপিৰ হিতাধিকাৰী আঁচনিক প্ৰত্যাহ্বান জনাব পৰা প্ৰতিশ্ৰুতি দিছে এতিয়া বিৰোধীৰ প্ৰতিশ্ৰুতি কিমান গুৰুত্ব সহকাৰে ল'ব হিতাধিকাৰীয়ে সেইটো মন কৰিবলগীয়া কিন্তু বিজেপি আত্মবিশ্বাসী তেওঁলোকে বৃহৎ সংখ্যক ভোট লাভ কৰিব কিন্তু কংগ্ৰেছও আত্মবিশ্বাসী হৈ আছে হিতাধিকাৰীয়ে চৰকাৰী আঁচনিৰ সুফল পালেও বিজেপি চৰকাৰৰ কাম কাজত বেয়া পাইছে আৰু সেইকাৰণে নিশ্চিতকৈ হিতাধিকাৰী ভোটো তেওঁলোকে লাভ কৰিব কিন্তু যেই নহওক হিতাধিকাৰীৰ প্ৰসংগ ৰামকৃষ্ণনগৰ নিৰ্বাচনত অতি গুৰুত্বপূৰ্ণ নিৰ্বাচনী ইছ্যু হৈ আছে ইয়াৰ লগতে বৰাক উপত্যকাৰ যিবোৰ মূল ইছ্যু বৰাক উপত্যকাৰ মূল ইছ্যুবোৰ নিশ্চিতকৈ তাত গুৰুত্ব পাইছে সমান্তৰালভাৱে অসমত বংগমূলীয় অভিবাসী মুছলমানৰ আগ্ৰাসনৰ প্ৰসংগটো বিজেপিয়ে যিদৰে উত্থাপন কৰিছে সেই প্ৰসংগতে নিশ্চিতকৈ ৰামকৃষ্ণনগৰত গুৰুত্ব পাইছে বিজেপিৰ বাবে ই এটা গুৰুত্বপূৰ্ণ নিৰ্বাচনী ইছ্যু সমান্তৰালভাৱে কংগ্ৰেছে কিন্তু সকলো জাতি জনগোষ্ঠীৰ মাজত সম্প্ৰীতিৰ কথা কোৱা ৰাজনীতি কৰিছে সেই দিশটোও কিন্তু ৰামকৃষ্ণনগৰ ভোটাৰৰ মাজত গুৰুত্ব পাইছে অৰ্থাৎ এই দুইটা দিশ অতি তাৎপৰ্যপূৰ্ণ হিচাপে দেখিবলৈ পোৱা গৈছে মূলতঃ এইকেইটা দিশে হৈ পৰিছে ৰামকৃষ্ণনগৰ সমষ্টিৰ মূল নিৰ্বাচনী ইছ্যু নিৰ্বাচনী সমীকৰণ যেহেতু সমষ্টিটো হিন্দু প্ৰধান সমষ্টি বিজেপিয়ে হিচাপ কৰিছে যে হিন্দু ভোটৰ গৰিষ্ঠ সংখ্যক তেওঁলোকে লাভ কৰিব হিন্দু ভোটৰ গৰিষ্ঠ সংখ্যক ভোট তেওঁলোকে লাভ কৰাটোত অধিক গুৰুত্ব দিছে বিজেপিয়ে হিন্দু ভোটৰ গৰিষ্ঠ সংখ্যক লাভ কৰিব তাৰ লগতে চাহ জনগোষ্ঠী ভোটৰ গৰিষ্ঠ সংখ্যক পাব বুলি আশা কৰিছে সমষ্টি ইয়াৰ মূল কাৰণ হৈছে সমষ্টিটোৰ কাৰণে বিজেপি চৰকাৰে বহু কাম কৰিলে বুলি তেওঁলোকে দাবী কৰি আহিছে বিজয় মালাকাৰ কামৰ খতিয়ান লৈ তেওঁলোকে ভোট দিব হিন্দু ভোটৰ আন যিটো সমীকৰণৰ কথা বিজেপিৰ নিৰ্বাচনী ইছ্যুৰ বংগমূলীয় ধৰ্মীয় সংখ্যালঘুৰ আগ্ৰাসনৰ প্ৰসংগতেও নিশ্চিতকৈ ক্ৰিয়া কৰিব মুঠৰ ওপৰত এটা ধাৰণা কৰিব পাৰি যে হিন্দু ভোটৰ বৃহৎ সংখ্যক বিজেপিয়ে পাবলৈ আজিৰ দিনটোত সম্পূৰ্ণ নিশ্চিত হৈ আছে চাহ জনগোষ্ঠী ভোটাৰৰ ক্ষেত্ৰত যেহেতু চাহ বাগিচা অঞ্চলত যথেষ্ট কাম বিজেপিয়ে কৰা বুলি দাবী কৰে পূৰ্বৰ কংগ্ৰেছ চৰকাৰ দিনতকৈ কৰিছে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে আৰু সেইকাৰণে চাহ জনগোষ্ঠীৰ ভোটো তেওঁলোকে পাব বুলি আশা কৰিছে এই সমীকৰণটো অতি গুৰুত্বপূৰ্ণ হৈছে অৱশ্যে কংগ্ৰেছেও হিন্দু ভোট পাব হিন্দু ভোটাৰৰ মাজত পৰম্পৰাগত কংগ্ৰেছৰ গণভিত্তি আছে তাক অস্বীকাৰ কৰিব নোৱাৰি আৰু একেদৰে হিন্দু ভোটাৰৰ বহু ভোটাৰ কিন্তু বিজেপি চৰকাৰৰ প্ৰতি মোহভংগ হৈছে 10 বছৰীয়া বিজেপি শাসনৰ প্ৰতি বৰাক উপত্যকাৰ হিন্দু ভোটাৰো মোহভংগ হৈছে এই মোহভংগ হোৱা ভোটাৰ কিন্তু কংগ্ৰেছলৈ আহিব অৰ্থাৎ কংগ্ৰেছে হিন্দু ভোটৰ এটা নিৰ্দিষ্ট সংখ্যক পোৱাটো নিশ্চিত হৈ আছে ইয়াৰ লগতে যেহেতু AIUDF প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে সেই দিশৰ পৰা এটা দিশ চাবলগীয়া ধৰ্মীয় সংখ্যালঘু ভোট স্বাভাৱিকতে বিজেপিয়ে নাপায় অতি কম সংখ্যক পাব
ধৰ্মীয় সংখ্যালঘু ভোট বৃহৎ সংখ্যক কংগ্ৰেছৰ লগত থাকিব, কিন্তু AIUDFে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ লগে লগে ধৰ্মীয় সংখ্যালঘু ভোটৰ মাজত বিভাজন হ'ব। ধৰ্মীয় সংখ্যালঘু ভোটৰ বিভাজনে কংগ্ৰেছক ক্ষতি কৰিব, এইটো নিশ্চিত হৈ পৰিছে। অৰ্থাৎ ধৰ্মীয় সংখ্যা, কিন্তু AIUDFৰ সমষ্টিটোত সংগঠন কম, কৰ্মী কম, সেই দিশৰ পৰা AIUDFৰ প্ৰাৰ্থীগৰাকীয়ে বিশেষ গতি এতিয়ালৈকে লোৱা দেখিবলৈ পোৱা নাই। অৱশ্যে মাজত আৰু কেইটামান দিন আছে। AIUDFে কিমান ধৰ্মীয় সংখ্যালঘুৰ ভোট পায় তাৰ ওপৰত নিৰ্ভৰ কৰিব কংগ্ৰেছৰ ভোটৰ অংক, সেই দিশটো লক্ষ্য কৰিবলগীয়া। তৎসত্ত্বেও কিন্তু কংগ্ৰেছ আত্মবিশ্বাসী। ধৰ্মীয় সংখ্যালঘুৰ ভোট কংগ্ৰেছেহে লাভ কৰিব বুলি তেওঁলোকে ভাবে, কাৰণ AIUDFে লাভ নকৰে। AIUDF যিহেতু সমষ্টিটো দুৰ্বল আৰু AIUDFৰ যোৱা 2টা বছৰত অৱক্ষয় হৈছে আৰু কংগ্ৰেছ ধৰ্মীয় সংখ্যালঘুৰ মাজত অধিক গ্ৰহণযোগ্য দল হৈ পৰিছে, সেইকাৰণে ধৰ্মীয় সংখ্যালঘুৰ গৰিষ্ঠ সংখ্যক ভোট কংগ্ৰেছে লাভ কৰিব বুলি তেওঁলোক সম্পূৰ্ণ আত্মবিশ্বাসী হৈ আছে। মূলতঃ এই সমীকৰণকেইটাই তাৰ নিৰ্দিষ্ট সমীকৰণ। এই সমীকৰণৰ পৰিপ্ৰেক্ষিতত আমি যদি চাবলৈ যাওঁ বিজেপিৰ শক্তি কিমান, স্বাভাৱিকতে আপাত দৃষ্টিত সমষ্টিটোত বিজেপি সুবিধাজনক অৱস্থানত আছে। আমি যিমানখিনি ব্যাখ্যা কৰি আহিলোঁ তাৰ পৰা দেখা যায় যে কংগ্ৰেছতকৈ বিজেপি সমষ্টিটোত সুবিধাজনক অৱস্থানত আছে। তেওঁলোকৰ সাংগঠনিক শক্তি, গণভিত্তি, এই সকলো দিশৰ পৰাই শক্তিশালী অৱস্থানত আছে বিজেপি। কংগ্ৰেছৰ গণভিত্তি কিমান? ইতিমধ্যে আমি দেখুৱালোঁ যে ধৰ্মীয় সংখ্যালঘুৰ মাজত বৃহৎ গণভিত্তি আছে আৰু হিন্দু ধৰ্মাৱলম্বী ভোটাৰৰ মাজতো আছে, আৰু চাহ বাগিচা অঞ্চলত অতি কম সংখ্যক গণভিত্তি আছে। এই গণভিত্তিয়ে তেওঁলোকে বিজেপিৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব। নিশ্চিতকৈ এই দিশটো মন কৰিবলগীয়া দিশ হিচাপে বিবেচিত হৈ পৰিছে। AIUDFৰ সমৰ্থন ভিত্তি ইতিমধ্যে কৈছোঁ, AIUDFৰ সংগঠন দুৰ্বল আৰু ধৰ্মীয় সংখ্যালঘুৰ ভোট ব্যাপক হাৰত AIUDFলৈ যাব বুলি এতিয়ালৈকে ধৰিব পৰা নাই, আৰু ধৰ্মীয় সংখ্যালঘুৰ ভোট ব্যাপক হাৰত AIUDFলৈ নগ'লে নিশ্চিতকৈ AIUDF এক দুৰ্বল অৱস্থানত আছে। সমষ্টিটোৰ এই ছবিৰ পৰা এটা কথা স্পষ্ট হয়, সমষ্টিটো মূলতঃ বিজেপি আৰু কংগ্ৰেছৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব। বিজেপি কংগ্ৰেছৰ মাজৰ পোনপটীয়া প্ৰতিদ্বন্দ্বিতাৰ মাজত AIUDFে কিমান ভোট পায় তাৰ ওপৰত নিৰ্বাচনী ফলাফলৰ কেইটামান দিশ নিৰ্ভৰ কৰিব। AIUDFে ভোট পালে কংগ্ৰেছৰ ভোট হ্ৰাস হ'ব, আৰু কংগ্ৰেছে হিন্দু ভোট কিমান পায় সেয়াও লক্ষণীয় হ'ব। মুঠৰ ওপৰত সমষ্টিটোত বিজেপি কংগ্ৰেছৰ মাজত মূল প্ৰতিদ্বন্দ্বিতা হ'ব। AIUDFৰ ভোট কিমান হয় সেয়া হ'ব লক্ষণীয়। আজিৰ দিনলৈকে ৰামকৃষ্ণ নগৰ সমষ্টিৰ নিৰ্বাচনী দৃশ্যপট হৈছে এয়াই।